যে কাটা ঘুমিয়েছিল এই নেটতে ঘুমিয়েছিল মানে এখানে কাটা রেখেছিল এরপর নিছিল কাটা নি পেলে এই কাটাতে ঘুমিয়েছিল দোকান চলিছে কুম্ভ মেলা আৰু 5 তাৰিখ আমি বৰ্তমান ৰাতি বাজিছে 5:30 আৰু যাবলৈ ওলাইছোঁ কুম্ভ মেলালৈ এখন চাক ব্ৰেজা লৈ যাম আমি তাতে লিখা আছে জন ল'ৰা যাম আমি এখন গাড়ী আছে ব্ৰেজা এখন আছে স্কৰপিঅ এখন আহি আছে বৰ্তমান আছোঁ গণেশ মন্দিৰতে সেৱা লৈ যাওঁ এটা ধুনীয়াকৈ সেৱা কৰি লওঁ গৈছোঁ গণেশ মন্দিৰ আমাৰ নলবাৰীৰ গণেশ মন্দিৰ নাপাওঁতে আমাক ঘৰৰ পৰা খুব ধুনীয়াকৈ বিদায় দিছিল গাঁৱৰ সকলোৱে মিলি পেলাই যিহেতু আমি মানে নলবাৰীৰ পৰা প্ৰয়াগৰাজলৈ যাব লৈছোঁ তো সকলোৱে মিলি পেলাই পূৰা গাঁৱত গোট খাইছিল কৰি যাব মহাকুম্ভলৈ এখন যাব ব্ৰেজা এখন হৈছে স্কৰপিঅ 10জন চলি যাম পূৰা আমি পিনে আমাৰ পৰা বেটিং চেটিং ভৰাই আছে আমাৰ গাড়ীত বস্তু বহুত আছে মানে আমি খোৱা লোৱা চব ৰান্ধিখিনি খাম বুলি ভাবি পেলাই কিবা কিবি বস্তু লৈছোঁ আৰু এনেকৈ যোৱাৰ আগত ধুনীয়াকৈ গোটেই এটা ফটো উঠি ল'লোঁ এটা গ্ৰুপত এইবিলাক মানে স্মৃতি লাগেতো জীৱনততো এটা ফটো উঠি ল'লোঁ বঢ়িয়াকৈ পালোঁ কি আৰু গাড়ী চলাইছে আমাৰ হিতেছে ইয়াৰ মানে অলপমান এক্সপিৰিয়েঞ্চ বেছি আছে গাড়ীত আমিও যদি মানে গাড়ী চলাব মানে 2 জেগা কমকৈ যোৱা যায় ই মানে 2 জেগাত অলপমান বেছি এক্সপিৰিয়েঞ্চ আছে আৰু লগত মেন আছে আমাৰ চন্দন বৈশ্য আমাৰ আছে দীপজ্যোতি দাস এইফালে আছে আমাৰ বুবু আৰু এখন হৈছে আমাৰ ইয়াৰ মেনৰ তুমি হাক এনে কৰিলে কচোন মই পাৰ্মিশ্যন ল'ব লাগিব পাপাৰ কাৰণে চাইনৰ লগ লাগি পাপাক ক'লোঁ যে আমি প্ৰয়াগৰাজ যাম আমি ইমান 146 বছৰৰ মূৰত একবাৰ আহে আমিও নাপাওঁ নেক্সট টাইম আমাৰ চলিও নাপায় চলিও নাপাব গতিকে আমি নাপাম কাৰণে এই ভাগ্যখিনি আমি লোৱাৰ কাৰণে যাব এনেই ওলাই লোৱা নাই এনেকৈ খুলি দিছ এইকেইটা মানে পিছৰ কাটা দেখা নাপায় আমাৰ এইটো কিবা অসুবিধা হৈছে নেকি পিছফালতো অসুবিধা বনাই সুবিধাৰ কাৰণে দি দিছোঁ আহিছোঁ আৰু কিন্তু আমাৰ ফ্লেগখনত অলপমান এইটো মানে বতাহতে ফাটি গৈছে পুৰা এখন প্ৰয়াগৰাজৰ বা এখন বোধ নহয় যে বোলা আহিলে এখন ল'ব লাগিব নতুনকৈ তলত সোমাই পেলাই লাল চাহ লৈ লৈছোঁ লাল চাহটো খালে মানে কি হয় গাখীৰটো খালে মানে আপোনাৰ গেষ্ট্ৰিকটো নহয় লং টাৰ্মিং হ'লে মানে বেছিকৈ চাহ লাল কি খাব লাগে লাল চাহ খাব লাগে তো আমি অসম এৰিলোঁ শ্ৰীৰামপুৰ মানে ক্ৰছ কৰিলোঁ কি পালোঁ শ্ৰীৰাম পালোঁ মেন বৰ্তমান চলি আছে মেনে চলি আছে এইফালে দক্ষিণ মানবাৰী মানে কি পাইছোঁ ইয়াত এটা তেল ডিপু পাইছোঁ ইয়াত অলপ ৰখি দিছোঁ মানে কিবা কিবি খাব লাগিব আমি ঘৰৰ পৰা যিহেতু বস্তু বনাই আনিছোঁ এটা ৰখি দিছোঁ গাড়ীখন ৰাখিছোঁ আগৰ ফালে এখন আছে তো ভাল লাগিছে মানে বাহিৰৰ ডিপুবিলাকত তেনেকুৱাকৈ মানে পাত দিয়াকৈ ৰাখি থৈছে এই বস্তুটো মানে ভাল লাগিছে কি কিনছে মেন বনাই দিছোঁ মোক হোটেলতকৈ ভালকৈ খাই আছোঁ মানে আমি বঢ়িয়া আৰু অসমত দিনে এনেকুৱা দিব লাগে কিবা এই নাম খোৱা কৰি এই জেগা অলপ লাগে নাম মানে 2টা ৰুম পোৱা গৈছে তেনেকৈ 2জন থাকিব আৰু এখনত আমি 2জন থাকিম গুড মৰ্ণিং ৰাতিপুৱা বাজিছে 7টা ৰাতি 3টা বজাত খোলোঁ গাড়ীতে সুধিলোঁ আৰু বৰ্তমান আছোঁ মই এন জি পিৰ পৰা যাব লাগিব প্ৰয়াগৰাজটো আজি নাপাব বাৰু চাওক কিমান যাব বাৰু তপলাটো বাল্টি জেগা হ'ব কেতিয়া উঠছ মই 5টা লাগছিলে জ্বালা বুঢ়া করছি এনেকৈ মুখ ধুই পেলাই এন জি পিৰ পৰা ওলাই আহিলোঁ আৰু বৰ্তমান আমি বেংগল চাইডত গৈ আছোঁ এই দুখন গাড়ী হোটেলত কিবা অলপ খাই লওঁ এওঁলোকক লগ পালোঁ এওঁলোকৰ নলবাৰীৰ পৰা আহিছে অসমৰে হয় বঢ়িয়া বাইক লৈছ বাইক কেইনা কালি ছ দে আহি পাইছোঁ বিহাৰ কিবাকৈ
এইসব বিহাৰৰ বজাৰ এইগিলা এইবিলাক আপেল চেপেল কিবা কমলা চমলা বেছি আছে আৰু এতিয়া কি জানে বাইক গেলাত মানে হেলমেট নাই দে সেইখিনি চব হেলমেট নিপিন্ধে দে এতিয়া অলপ খানা চানা বনাই পেলাই ধুনীয়াকৈ খাব লাগে আমি ৰাস্তাৰ ঘৰত ৰখি দিছোঁ ধুনীয়াকৈ এইখন গাড়ী নিজে বনাই খাম হোটেলত নহয় আমি নিজে বনাই খাম বঢ়িয়া মেন খাওঁ বঢ়িয়া খানা পিনা খালোঁ আৰু প্ৰয়াগৰাজ মোটামুটি ইয়াৰ পৰা 600 কিলোমিটাৰমান আছে বাকী ৰাতি গেলি পাই যাম হয় অভিযান চলি আছে মানে গাড়ীত মানে ফগ কৰা নাই বুলি অলপ কষ্ট হয় আৰু বিহাৰত মানে আজি খুব বিয়া চলি আছে বহুত কেইখন বিয়া দেখা পালোঁ এইখন বিয়া যদি প্ৰয়াগৰাজ যায় ন এনেকুৱা ফান দেখা পাব কেইখনমান মানে ৰাস্তাত 25খনমান ফান পাব তাতে আপুনি 150 140 90 180 দি থাকক মোটামুটি 25খনমানকৈ টোল গেট মানে ফান পাতি লৈছে তো মোটামুটি এক্সট্ৰা অহা যায় আপুনি ধৰক 3000মান টকা এটা এক্সট্ৰাকৈ লৈ আহিব লগত যদি 400 নাই আৰু বাইকৰ কাৰণে ফ্ৰী আছে প্ৰয়াগৰাজ পাবৰ কাৰণে আৰু মোটামুটি 150 কিলোমিটাৰ আছে আৰু এতিয়া 5 ঘণ্টা ধৰি লাইনত ৰখি আছোঁ 5 ঘণ্টা হ'ল গাড়ী চাড়ী লৰা নাই সেনেকৈ আছে এখন সেনেকৈ আছে 5 ঘণ্টা হ'ব আৰু বেছি সময় নাই খালি জামত পৰি পেলাই লাষ্টতে এই কৰিব লগা হৈছে বেলেগ উপায় নাই আৰু হয়তো উঠাব লাগিব পাৰিলে বাবা উঠাইছো ধুনীয়া মৰম লাগে বেডমিণ্টনৰ কেপ্টেইনটো হয়নে বাই গাড়ী হেন বাই কোন শুন আমাৰ হাৰতে বেকাৰ মালিক গণেশ গঢ়াটোৰ কি ডাঙৰ যদি ৰাতি ভাতৰ গাড়ীখন মোক কৈ মেন যাওঁ কি কিবা ভাতৰ কথা উঠা এই 60 টকা বোলে প্লেট ভাত আনবে নাপে ইফালে যাওক ৰাইজ যাওক বোলে মুগৰ গাড়ী আৰু এই দেশ এটা বোলে মই ৰাস্তাত নষ্ট ভিৰ ক'তে মানুহ ক'তে মানুহ বসছিল নাই দিওঁ আকৌ পানী হেন জাগা আৰামত যাই আছোঁ আমি এইবিলাক কমিছে কিন্তু ইমানো নাই আৰু যিমান কয় মানুহে মানে আছে ভিৰ নোহোৱা নহয় কিন্তু যিমান ভিডিঅ'বিলাকত কৰিছে তেনেকুৱা টাইপৰ নহয় আৰু প্ৰশাসনৰ ভিতৰত আমি গাড়ীবোৰ সোমাই আছোঁ বৰ্তমান এতিয়া কাটাত ঘুমি আছিল এই এখানতে ঘুমি আছিল মানে এখন কাটা চিনি ইয়াৰ পৰা নিছিল কাটা নি পেলাই এই কাটাতে ঘুমি আছিল বহু কষ্ট কৰি আহিছোঁ ফাইনেলি প্ৰয়াগৰাজ এতিয়া মানে কেনেকৈ স্নান কৰে গংগা স্নান ত্ৰিবেণী ঘাট কেনেকৈ যায় গোটেইখিনি ভিডিঅ' পাব কিন্তু এই ভিডিঅ'টো মানে বহুত দীঘলীয়া হৈছে তহঁতি দেখুৱাই আছোঁ মহাকুম্ভত আচলতে গংগা স্নান কেনেকৈ কৰে আৰু কেনেকুৱা কি প্ৰচেছ থাকে চাই থাকিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত